সমিতি জিন্দাবাদ 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 মহিলা সমিতি জিন্দাবাদ 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 মহিলা সমিতি জিন্দাবাদ 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 প্ৰথমতে মই আমাৰ সহযোগী সংগঠন আৰু আমাৰ মহিলা সমিতি বিভিন্ন আঞ্চলিকৰ পৰা অহা বিশেষকৈ আমাৰ মহিলাসকলক ধন্যবাদ দিছোঁ আৰু আজি চৰাইদেউ জিলা ছাত্ৰ সন্থা জিলা সমিতিৰ উদ্যোগত যি বিশাল গণসমাৱেশ আয়োজন কৰা হৈছে আৰু এই গণসমাৱেশত আমি বিশেষভাৱে সহযোগী হিচাপে আছোঁ আৰু আগন্তুক দিনতো থাকিম বুলি আশা ৰাখিছোঁ কাৰণ আমাৰ জাতিৰ ন্যায়ৰ হকে আমি সকলোৱে লগে ভাগে ওলাই যাব লাগিব আৰু আজি এই গণসমাৱেশত উপস্থিত হোৱা আমাৰ ছাত্ৰ সন্থাৰ জিলা কমিটিৰ বিষয়ববীয়াসকল আৰু কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল আৰু আমাৰ মহিলা সমিতিৰ বিষয়ববীয়াসকল আৰু বিভিন্ন আঞ্চলিকৰ পৰা অহা বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা অহা ইয়াত আমাৰ অকল চৰাইদেউ বুলিয়ে নহয় আমাৰ অসমৰ বিভিন্ন জিলাৰ পৰা আহি উপস্থিত হৈছে কাৰণ তেওঁলোক আহিছে আৰু সকলোকে বহুত বহুত ধন্যবাদ দিছোঁ আৰু যি এই গণসমাৱেশ আয়োজন কৰা হৈছে আৰু এই গণসমাৱেশত আজি আমি হাজাৰ হাজাৰ চাওতাল একত্ৰিত হৈ যি আজি আমাৰ দাবী যিখিনি আমাৰ দাবী আছে আমি চৰকাৰক দাবী কৰিছোঁ দাবী জনাইছোঁ আৰু যিখিনি আমাৰ অধিকাৰ আমাক লাগিব আৰু সাংবাদিক আৰু সংবিধানৰ উল্লেখ অনুযায়ী যিখিনি জনজাতি হ'বলৈ বা জনজাতিকৰণৰ গুণ বা বৈশিষ্ট্য থাকিব লাগে আৰু এই গুণ বৈশিষ্ট্য আমাৰ সকলোখিনি আছে বুলি আমি জানো আৰু সকলোখিনি আছে বুলি আমি আজি আমাৰ জনজাতিৰ কাৰণে আমি ওলাই আহিছোঁ আৰু ভাৰতবৰ্ষৰ বিভিন্ন জেগাত আমাৰ চাওতালীসকলৰ আমাৰ যি জনজাতিকৰণৰ ST আছে সকলোৱে তেওঁলোকে আমাৰ ST আজি নিজে অধিকাৰটো পাইছে কিন্তু আমাৰ অসমত অসম চৰকাৰে আমাক কি বুলি জনজাতিকৰণ আমাক নিদিয়ে আৰু কি কাৰণে আমাক ইমান অৱহেলা কৰিছে গতিকে আমি সকলোৱে ওলাই আহিব লাগিব আমাৰ অধিকাৰৰ আৰু আমাৰ চাওতালসকলৰ যিখিনি আমি বসবাস কৰি আছোঁ আমাৰ মাটিৰ পাত্তা চৰকাৰে আমাক প্ৰদান কৰা নাই গতিকে আমাৰ এইখিনি সকলো অধিকাৰ আমাক লাগিব আৰু চৰকাৰে আমাক বাৰম্বাৰ চাহ জনজাতিৰ লগত আমাক তুলনা কৰি থাকে যে চাওতালসকল চাহ জনজাতি কিন্তু আমি কেতিয়াও চাওতালসকল চাহ জনজাতি হ'ব নোৱাৰোঁ আমি চাওতালসকল আমি চাওতাল হিচাপে থাকিব বিচাৰোঁ আমি সুকীয়াকৈ চাওতাল হিচাপে থাকিব পাৰোঁ আমাক জনজাতিকৰণ লাগে আমাক ST লাগে গতিকে চৰকাৰে আমাক দিবই লাগিব যেতিয়ালৈকে চৰকাৰে আমাৰ দাবী মানি নলয় কিন্তু আমি এই আন্দোলন কেতিয়াও আমাৰ সমাপ্ত নহয় আৰু চাওতালসকল আমি জাগিছোঁ আৰু সকলোৱে জাগিব লাগিব আৰু আমাৰ যিখিনি অধিকাৰ আমি অধিকাৰৰ হকে আমি ওলাই আহিব লাগিব আমাক লাগিব আমাৰ অধিকাৰ আমাক লাগিব আমি অসমৰ ভূমিপুত্ৰ হিচাপে আমি আছোঁ আৰু সদায় দিন থাকিব লাগিব আৰু আমি আমাৰ অধিকাৰ আমি সাব্যস্ত কৰিয়ে থাকিম যেতিয়ালৈকে আমাক চৰকাৰে আমাৰ অধিকাৰ নিদিয়ে আমি তেতিয়া আমাৰ যুদ্ধ বা সংগ্ৰাম সমাপ্ত নহ'ব আৰু সকলোকে বহুত বহুত ধন্যবাদ দিছোঁ সকলোৱে ওলাই অহাৰ কাৰণে আৰু ইমানে কৈছোঁ মোৰ বক্তব্য ধন্যবাদ